হাই ফ্ৰেণ্ডসকল, মই আজি ফিল্ডত যাই আছোঁ ৰানিং কৰিবলৈ। এইটো কলিমপুৰ ৰিজাৰ্ভ হয় আৰু আমি যাই আছোঁ কলিমপুৰ ৰিজাৰ্ভত CSFৰ কেম্পত ৰানিং কৰিবলৈ। আমি আৰু মোৰ লগতে এজন ল'ৰা আছে, তাৰ নাম হৈছে মনু। সি বাইক চলাই যাই আছে। আজি একচুৱেলিটো ভইচটো ভাল নহয়, মোৰ বেমাৰ হৈ আছে, তাৰমানে গলৰ বিষ, সেইকাৰণে ইমান ভাল নহয় ভইচটো। আমি যাম চাকৰি পোৱাৰ পিছতে এক জীৱনৰ ষ্ট্ৰাগল আৰম্ভ হৈছে। এই হৈছে জীৱন। এতিয়া ৰানিং কৰিবলৈ যাবলৈ ওলাইছোঁ। কাৰণটো হ'ল যে ট্ৰেইনিঙত যোৱাই নাই, বহুত কষ্ট হ'ব। সেইকাৰণে আমি এতিয়াই আগৰ পৰা প্ৰিপাৰেশ্যন কৰি থকাটো ভাল। আমি এতিয়াই প্ৰিপাৰেশ্যন কৰি আছোঁ। এইটো ৰাস্তা দি যাই আছোঁ। ৰাস্তা বহুত বেয়া, লাহে যাই আছোঁ। আজি বতৰখন বহুতে পৰিৱৰ্তন হৈ গ'ল। এতিয়া তাৰমানে কুঁৱলী পৰিবলৈ ধৰিছে আৰু ঠাণ্ডা আপকামিং। এতিয়া বহুতে ভাল লাগে আৰু ইয়াৰ বিষয়ে আৰু ক'ম আৰু মই এটা কথা বিশেষকৈ ক'ব বিচাৰোঁ, য়ং জেনেৰেশ্যনক এটা ক'ব বিচাৰিছোঁ যে জীৱনত কিবা এটা কৰিব লাগে, নহ'লে সমাজৰ পৰা বা মানুহৰ পৰা সন্মান পোৱাটো বহুত দিয়ৰ কথা। সন্মানটো এনে মানুহ নিদিয়ে, কষ্টৰ ফলহে পোৱা যায়। এইটো সঁচা কথা। কষ্ট কৰিব লাগে, এইটো সঁচা কথা। কষ্ট কৰাটো মানৱ। টিপ্লাই CSFৰ কেম্পটো পালোঁ। এইটো কেম্প হয় CSFৰ। এতিয়া আমি গেটৰ ভিতৰত সোমাম আৰু পালোঁ পাৰে আৰু বেছি সময় নালাগে। আমাৰ ছাৰ এজন আহিছে, লগৰীয়া ছাৰটোৱে। এইটো ছাৰ আমি ঘৰৰ পৰা ফোন কৰি ওলাই আহিছোঁ। ও স্যার ভালো আছে না? মর্নিং, গুড মর্নিং। উঠছে না।